হেমেন শৰ্মা ডাঙৰীয়া তেখেতক পতাকা উত্তোলন কৰিবলৈ বিনম্ৰতাৰে আহ্বান জনাইছোঁ আৰু তেখেতক জয় শ্ৰীৰাম। আমার বিজনির বিধায়ক তথা আমার বৃহত্তর চিরাং জিলা রামনবমী উদযাপন সমিতির মুখ্য উপদেশ জয় শ্রীরাম জয় শ্রীরাম। চিরাং জিলা রামনবমী উদযাপন সমিতিৰ নামেৰে আমি চিরাং জিলাৰ বিজনীত এটা বৃহৎ কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে আমি ৰামনৱমী অনুষ্ঠান আয়োজন কৰিছোঁ। তো এই ৰামনৱমী অনুষ্ঠানৰ আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছিলে আমাৰ শোভাযাত্ৰা আছিলে, পতাকা উত্তোলন আছিলে, তাৰ লগতে আমাৰ শ্বহীদ তৰ্পণ আছিলে। ৰাম মন্দিৰ আন্দোলনত যিসকলে শ্বহীদ হৈছিলে সেই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰাখিছিলোঁ। লগতে আমাৰ সন্ধিয়া আছে এক নৃত্য প্ৰতিযোগিতা, যিটো সম্পূৰ্ণ ধৰ্মীয় নৃত্য প্ৰতিযোগিতাৰ ওপৰত ভিত্তি কৰি হ'ব। আৰু অহাকালি অৰ্থাৎ 7 এপ্ৰিল তাৰিখে আমাৰ যিটো কাৰ্যসূচী আছে, আমাৰ ৰাতিপুৱা ভাগত আমাৰ যি ৰামায়ণ পাঠ আছে আৰু সন্ধিয়া আমাৰ যি অসমৰ ট্ৰেণ্ডিং গাৰ্ল বুলি কোৱা হয় বৰ্তমান বংগ কন্যা অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰৰ দ্বাৰা মিউজিকেল নাইট প্ৰগ্ৰামৰ আয়োজন কৰা হৈছে। আৰু আজি এই প্ৰগ্ৰামৰ জৰিয়তে সমগ্ৰ হিন্দু সমাজক এক কৰাৰ এটা আবেগেৰে আমি এই বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিয়ে এই বিশাল ৰামনৱমী উদযাপন আয়োজন কৰিছোঁ, যিটো আমাৰ ক'বলৈ গ'লে লোৱাৰ আছামৰ ভিতৰত এনেকুৱা ডাঙৰকৈ ইমান বৃহৎভাৱে ৰামনৱমী উদযাপন আজিলৈকে হোৱা নাই। তো প্ৰথম কাৰ্যসূচীয়ে পোনপ্ৰথমবাৰৰ বাবে বিজনীত বৃহত্তৰ চিৰাং জিলা ৰামনৱমী উদযাপন সমিতিয়ে লৈছে। তাৰ কাৰণে সকলো ৰাইজক আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।